SIT গৈ কি পাইছে কি নাই পোৱা সেয়া নিশ্চিতভাৱে সময় সাপেক্ষে নিয়ম সাপেক্ষে SITৰ মুখপাত্ৰ বা মুৰব্বীয়ে জনাব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে ইতিমধ্যে SIT গৈ ছিংগাপুৰত উপস্থিত হৈছেগৈ। তাৰ সংশ্লিষ্ট বিষয়া বা বিভাগৰ সৈতে তেওঁলোকে কথা পাতিছে, কোনখিনি জনাব লাগে ৰাজহুৱা কৰিব লাগে, কোনখিনি নালাগে বা কি কথা বতৰা নিশ্চিতভাৱে আমি আশা কৰিছোঁ জনাবগৈ। খুব নিয়াৰিকৈ যেনেকৈ কৰা হৈছিল, নিৰ্দিষ্ট সময়ত যেনেধৰণে ভবা হৈছিল, মুখ্যমন্ত্ৰীৰ দ্বাৰা কোৱা হৈছিল, আমি দেখিছোঁ ঠিক তেনেধৰণে কৈ অহা হৈছে। আৰু য'ত য'ত SIT হওক বা যিকোনো সংশ্লিষ্ট এনেধৰণৰ বিভাগ মন্ত্ৰালয় দপ্তৰে যেতিয়াই বিদেশ মন্ত্ৰালয়ক সহযোগিতা বিচাৰে, তেতিয়া আমাৰ বিদেশ মন্ত্ৰালয়ে ৰাষ্ট্ৰবিলাকৰ ওপৰত সৈতে থকা দ্বিপাক্ষিক সম্পৰ্ক চুক্তি বা ইত্যাদিৰ ওপৰত ভিত্তি কৰি সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায়। গতিকে SIT গৈছে বা যিদৰে ভাবিছোঁ তেনেধৰণে হৈছে। SIT এজনীয়া ন্যায়িক আয়োগ ইতিমধ্যে গঠন কৰি দিয়া হৈছে। SIT কিদৰে কাম কৰিছে আমি প্ৰায়বিলাক কামেই দেখিছোঁ, কেনেকৈ 11জন লোকৰ 10জনকে ইয়ালৈ মাতি আনি সোধপোছ কৰা হৈছে। যাক কৰায়ত্ব কৰাৰ প্ৰয়োজন আছিল আইনী দৃষ্টিকোণৰ পৰা, তেওঁলোকক ইতিমধ্যে আটক কৰা হৈছে, ন্যায়িক জিম্মাত আছে। গতিকে সকলো কামবিলাক ঠিক হৈছে। আমি আশাবাদী যে কম সময়ৰ ভিতৰতে, কাৰণ আমি সকলোৱে জানো যে সাধাৰণতে ন্যায়িক প্ৰক্ৰিয়াত বছৰ পৰ্যন্ত লাগে, কিন্তু আমি বিচাৰোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ এই গোটেই ঘটনাটোত মানে যি ৰহস্য আছে তাৰ উদ্ঘাটন, সত্য উদ্ঘাটন যিমান পাৰি কম সময়ৰ ভিতৰত হওক, কাৰণ মানুহ খুব উদ্গ্ৰীৱ হৈ আছে, আমি উদ্গ্ৰীৱ হৈ আছোঁ। আৰু এই যিবিলাক SITৰ ৰিপৰ্ট বা তদন্তৰ সকলোখিনি যেতিয়া ন্যায়পালিকা বা ন্যায়ালয়ত জমা দিব, আমি ভাবোঁ যে মহামান্য ন্যায়ালয়ে নিশ্চিতভাৱে যি দোষ কৰিছে দোষীক শাস্তি প্ৰদান কৰিব, কঠোৰতম শাস্তি প্ৰদান কৰিব। আমি ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখোঁ। আমি ভাবোঁ আমি অসমবাসীয়ে জুবিন গাৰ্গে ন্যায়পালিকাৰ পৰা আমি ন্যায় পাম। জুবিন গাৰ্গটো আমাৰ অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ৰ ৰত্ন, ভাৰত ৰত্ন, পদ্মভূষণ নিৰ্দিষ্ট মন্ত্ৰালয় বিভিন্ন দিশ চালি জাৰি চায়। গতিকে আমাৰ কাৰণেতো যিদৰে ভূপেন হাজৰিকা এগৰাকী ভাৰত ৰত্ন, লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিদৰে এগৰাকী আমাৰ ভাৰত ৰত্ন, আমাৰ জুবিন গাৰ্গো আমাৰ কাৰণেতো ভাৰত ৰত্নই। কিন্তু সেইটো কেনেকৈ দিয়া হয় কি নহয়, নিৰ্দিষ্ট নিয়ম কানুন আবেদন চৰকাৰৰ বিভিন্ন ব্যৱস্থা আছে। গতিকে এই বিভাগটো মই যিহেতু নাচাওঁ, মই যিহেতু মন্ত্ৰী এগৰাকীও মই কৈ দিব নোৱাৰোঁ। গতিকে কিন্তু এইটো কথা ঠিক, জুবিন গাৰ্গে ভাৰত ৰত্ন পালে আমিতো আটাইতকৈ সুখী হ'ম। কিন্তু এইবিলাক বেলেগ বিভাগৰ বেলেগ কথা, বিভিন্ন নিয়ম কানুন নীতি আছে, সেইখিনি মই সম্পূৰ্ণৰূপে নাজানো কাৰণে মই এতিয়া এগৰাকী মন্ত্ৰীও যিহেতু মই কমেণ্ট দিয়াটো উচিত নহয়। কিন্তু এইটো কথা ঠিক, জুবিন গাৰ্গ সদায় অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ দৃষ্টিকোণেৰে এগৰাকী অসম ৰত্ন, এগৰাকী ভাৰত ৰত্ন।